নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল দৰ্শক নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে নতুন দৰ্শকসকলে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী। আৰু লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই তেওঁলোকক মই বিনম্ৰ এটা অনুৰোধ জনাম তেওঁলোকে যাতে ভিডিঅ'সমূহ শেষলৈকে চাই, অন্তলৈকে চাই আৰু এটা সমাপ্ত কৰি স্কিপ কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত অলপ জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া আৰু কমপ্লেক্স, সেইকাৰণে বিনম্ৰ অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুটো হৈছে পক্সো এক্ট, অৰ্থাৎ প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্স। এখন আইন আছে, প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ, যাক আমি পক্সো এক্ট বুলি কওঁ। এই এক্টখনৰ অধীনত যদি কোনোবা ব্যক্তি বা লোক অথবা অপৰাধী গ্ৰেপ্তাৰ হয় বা এৰেষ্ট হয় বা তেওঁৰ এগেইনষ্টত যদি এই এক্টৰ অধীনত কেছ ৰেজিষ্টাৰ হয়, তেতিয়াহ'লে সেই ব্যক্তি বা লোকজনৰ বা অপৰাধীজনৰ বেইল পোৱাৰ কিবা সম্ভাৱনা থাকে নেকি বা বেইল পাব পাৰে নেকি, আৰু যদি পাব পাৰে তেতিয়া কি পৰিস্থিতিত পাব পাৰে, আৰু এই এক্টৰ অধীনত যদি বেইল দিবলৈ যায় কোৰ্টে, তেতিয়াহ'লে কোৰ্টে কেনেকুৱা ধৰণৰ বিষয়বিলাক কনচিডাৰেশ্যনত ল'ব পাৰে সেই বিষয়ে চমুকৈ আলোচনা কৰিম। আৰু এটা কথা এইখিনিতে কৈ থওঁ, যদি এই এক্টৰ অধীনত অৰ্থাৎ পক্সো এক্টৰ অধীনত যদি কোনোবা ব্যক্তি এৰেষ্ট হৈছে বা তেওঁৰ এগেইনষ্টত যদি কেছ ফাইল হৈছে, যেতিয়ালৈকে কেছটো বিচাৰাধীন হৈ কোৰ্টৰ ৰায়টো ওলাই নাহে তেতিয়ালৈকে আমি তেওঁক অপৰাধী বুলি ক'ব নোৱাৰোঁ। গতিকে বেইল কেতিয়া পাব, কেনেকৈ পাব বা পাব পাৰে নেকি বা কি পৰিস্থিতিত পাব পাৰে এই বিষয়ে চৰ্চা কৰিম। লগতে কি কি বিষয় কোৰ্টে কনচিডাৰ কৰিব পাৰে এই আইনৰ অধীনত এৰেষ্ট হোৱা ব্যক্তিক বেইল দিবৰ কাৰণে, এই বিষয়ে চমুকৈ আলোচনা কৰিম। মন দি শুনিব। Bail can be granted in protection of children from sexual offences cases in India. Bail দিব পৰা যায় এই এক্টৰ অধীনত, but it depends on the facts of the case. কিন্তু এইটো ডিপেণ্ড কৰিব কেছটো ফেক্টছৰ ওপৰত, কেনেকুৱা পৰিস্থিতিত অপৰাধটো হ'ল, কি পৰিস্থিতিত হ'ল, কেনেকৈ হ'ল, সেই ফেক্টছৰ ওপৰত ডিপেণ্ড কৰিব তেওঁ বেইলটো পাবনে নাপায়। আৰু কোৰ্টে কিহৰ ওপৰত গুৰুত্ব দিব? দি ভিক্টিমছ ছেফটি এণ্ড ৱেলবিং while also considering the accused rights. যেতিয়া কোৰ্টে অপৰাধীজনৰ বা একুইজজনৰ ৰাইটটো কনচিডাৰ কৰিব যাব, সেইটো কনচিডাৰ কৰাৰ আগতে কোৰ্টে কিন্তু ভিক্টিমৰ ছেফটিটোৰ ওপৰত গুৰুত্ব দিয়ে আৰু ৱেলবিঙৰ ওপৰত গুৰুত্ব দিয়ে। অৰ্থাৎ অপৰাধীজনৰ ৰাইটছ আছে কেতবোৰ, একুইজজনৰ ৰাইটছ আছে কেতবোৰ, সেইখিনি কনচিডাৰ কৰাৰ আগতে কোৰ্টে কিন্তু প্ৰথমে প্ৰাধান্যতা দিব কিহৰ ওপৰত? ভিক্টিমৰ ছেফটিৰ ওপৰত, নিৰাপত্তাৰ ওপৰত আৰু ৱেলবিঙৰ ওপৰত। মনত ৰাখিব। এতিয়া দুটা কেছ আপোনালোকৰ আগত উত্থাপন কৰিম, য'ৰ পৰা আপোনালোকে গম পাব যে কোৰ্টে পক্সো এক্টৰ অধীনত হোৱা কেছত বেইল দিছে। প্ৰথম এক্সাম্পলটো লওক আপোনালোকে। In October 2024, the Supreme Court granted bail to a POCSO accused after 5 months in custody. অক্টোবৰ 2024 সুপ্ৰিম কোৰ্টে এটা কেছত পক্সো এক্টখনৰ আধাৰত অপৰাধীজনক যে এৰেষ্ট কৰিছিলে তেওঁক বেইল দিছিলে 5 মাহ কাষ্টডিত থকাৰ পিছত। The court directed the accused to cooperate in the trial and not misuse his liberty. সুপ্ৰিম কোৰ্টে এই কেছটোত অপৰাধীজনক 5 মাহ কাষ্টডিত থকাৰ পিছত বেইল দিছিলে আৰু এটা নিৰ্দেশ দিছিল একুইজজনক, অপৰাধীজনক ট্ৰায়েলত তেওঁ যাতে কোঅপাৰেট কৰে আৰু তেওঁ যিটো লিবাৰ্টি সেইটো যাতে মিছইউজ নহয়।
এই কেছটোত যিগৰাকী ভিক্টিম আছিলে তেওঁ 16 বছৰ বয়স আৰু যিজনে এটেম্প কৰিছিল ৰেপ কৰিবৰ কাৰণে ভিক্টিমক তেওঁৰ বয়স আছিলে 18.5 years on the time of the alleged commission of the offense. যেতিয়া অপৰাধটো হৈছিলে তেতিয়া অপৰাধীজনৰ বয়স আছিলে 18 বছৰ 18 years and half years 18.5 years আৰু ভিক্টিম গৰাকী বয়স আছিলে 16 বছৰ এই দুটা বিষয়বস্তু কোৰ্টে নোট কৰিছিলে আৰু সেকশনকেইটা আছিলে 354D 506 363 366 376 511 and 34 Indian Penal Code and section 7 read with section 8 and section 11 read with section 12 POCSO Act of the POCSO Act. So এইকেইটা সেকশন আছিলে সেই অপৰাধীজনৰ এগেইনষ্টত আৰু কোৰ্টে বেইলটো দিয়াৰ আগতে কেইটামান বিষয়বস্তু কনচিডাৰ কৰিছিলে এক নম্বৰতে ভিক্টিমৰ বয়স আছিল 16 বছৰ আৰু অপৰাধীজনৰ বয়স আছিল 18.5 years at the time of the accused commission of the offense অপৰাধটো সংঘটিত কৰাৰ সময়ত আৰু এটা বিষয়বস্তু কোৰ্টে নোট কৰিছিল সেইটো হৈছে কনসেনচুৱেল ৰিলেশ্যনশ্বিপ বিটুইন দি পাৰ্টিজ যদি সেই ভিক্টিমগৰাকী একুইজৰ লগত আছিলে বা গৈছিলে বা তেওঁ ৰেপ এটেম্প কৰা বুলি অভিযোগ আছিলে তেওঁ যে অপৰাধীজনৰ লগত গৈছিলে ভিক্টিমগৰাকী তেওঁ ইচ্ছাকৃতভাৱে গৈছিলে সেইটো এটা পইণ্ট কোৰ্টে কনচিডাৰ কৰিছিলে আৰু লগতে ভিক্টিমৰ বয়স 16 বছৰ আৰু একুইজনৰ বয়স আছিল 18.5 years যেতিয়া অপৰাধটো সংঘটিত হৈছিলে আৰু এটা কোৰ্টে পইণ্ট কনচিডাৰ কৰিছিলে সেইটো হৈছে যে এই কেছটোত মুঠ 12জন উইটনেছক এক্সামিন কৰা হৈছিলে আৰু কোৰ্টে কৈছিলে যে ট্ৰায়েলটো বহুত দীঘলীয়াকৈ চলিব এই বিষয়কেইটা কনচিডাৰ কৰিছিলে কোৰ্টে বেইল দিয়াৰ আগতে গতিকে দেখা গ'ল যে পোক্সো এক্টৰ আণ্ডাৰত যদি কোনোবা ব্যক্তি এৰেষ্ট হৈছে তেওঁ বেইল পাব পাৰে কিন্তু এই বেইলটো পোৱাৰ আগতে ভিক্টিমৰ যিটো বয়স সেইটো কোৰ্টে কনচিডাৰ কৰিব চাব আৰু একুইজৰ বয়সটো চাব আৰু লগতে এইটো চাব যে ভিক্টিমজন একুইজনৰ লগত ইচ্ছাকৃতভাৱে গৈছে নেকি ভলেণ্টাৰীভাৱে গৈছে নেকি সেই বিষয়টো চাব গতিকে মই যিটো কেছ উল্লেখ কৰিলোঁ এই কেছটোত কিন্তু অপৰাধীজন 5 মাহ কাষ্টডিত আছিলে কোৰ্টে এই পইণ্টকেইটা কনচিডাৰ কৰিলে এক নম্বৰ ভিক্টিমৰ বয়স 16 বছৰ 2 নম্বৰ হৈছে একুইজনৰ বয়স 18.5 years আৰু 12জন সাক্ষী ইয়াত এক্সামিন কৰা হৈছিলে আৰু ট্ৰায়েলটো বহুদিন চলিব বুলি কোৰ্টে কনচিডাৰ কৰিছিলে অৰ্থাৎ দি ট্ৰায়েল উইল বি প্ৰলংড বুলি কৈছে গতিকে এই বিষয়বস্তুকেইটা চাই যিহেতু ৰিলেশ্যনশ্বিপটো কনচেনচুৱেল আছিলে বিটুইন দি পাৰ্টিজ আৰু হাইকোৰ্টে কিন্তু বেইলটো ৰিজেক্ট কৰিছিলে সুপ্ৰিম কোৰ্টে এইকেইটা বিষয়বস্তু চালি জাৰি চাই সেই অপৰাধীজনক বেইলত যাবলৈ দিছিলে আৰু ডাইৰেকশ্যন দিছিলে যে তেওঁ ট্ৰায়েল যে চলিব বিচাৰত যাতে বিচাৰ কাৰ্য চলি থকা সময়ত তেওঁ যাতে কোঅপাৰেট কৰে আৰু তেওঁ যিটো লিবাৰ্টি আছে সেইটো যাতে মিছ ইউজ নকৰে আৰু এটা কেছ হৈছিলে সেইটো 11 February 2025 ফেব্ৰুৱাৰী মাহৰ কেছ 2025 বম্বে হাইকোৰ্টৰ ইয়াত কি হৈছিলে দি বম্বে হাইকোৰ্ট গ্ৰান্টেড বেইল টু এ মেন জেইলড for over 5 years under the POCSO Act. It noted that the minor girl voluntarily stayed with the accused. The court cited inconsistencies in evidence and the accused lack of a criminal record. অর্থাৎ এই বম্বে হাইকোর্টে যেটা বেইল দিছিলে যিজন ব্যক্তি এৰেষ্ট হৈছিলে পক্সো এক্টৰ আধাৰত তেওঁ বম্বে হাইকোৰ্টে বেইল দিছিলে কিন্তু সেই মানুহজন সেই লোকজন অপৰাধীজন 5 বছৰ জেলত আছিলে তাৰপিছত তেওঁ বেইল দিয়া হৈছিলে এই বেইল দিয়াৰ সময়ত কোৰ্টে কি নোট কৰিছিলে
যিজনী মাইনৰ গাৰ্ল বা ভিক্টিম তেওঁ ভলেণ্টাৰীলি সেই অপৰাধীজনৰ লগত আছিলে, তেওঁৰ লগত আছিলে 4 দিনৰ কাৰণে। আৰু সেই বিষয়টো চাইছিলে কোৰ্টে। ভলেণ্টাৰীলি যোৱা যিটো বিষয় সেইটো বৰ ইম্পৰ্টেণ্ট, অৰ্থাৎ ভিক্টিম অপৰাধীৰ লগত ভলেণ্টাৰীলি গৈছে নেকি অথবা কনচেনচুৱেল ৰিলেশ্যনশ্বিপ আছে নেকি, এটা গুৰুত্বপূৰ্ণ বিষয় বেইল পোৱাৰ ক্ষেত্ৰত। এই এক্টৰ অধীনত কোৰ্টে নোট কৰিছিলে দি মাইনৰ গাৰ্ল ভলেণ্টাৰীলি ষ্টেড উইথ দি একুইজ, অপৰাধীজনৰ লগত ইচ্ছাকৃতভাৱে আছিলে। আৰু যিখিনি এভিডেঞ্চ আছিলে সেই এভিডেঞ্চখিনিৰ লগত এভিডেঞ্চত ইনকনচিষ্টেঞ্চি আছিলে। আৰু অপৰাধীজনৰ কোনো ক্ৰিমিনেল ৰেকৰ্ড নাছিলে। অৰ্থাৎ বম্বে হাইকোৰ্টে 3টা বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে। 1 নম্বৰ, ভিক্টিমগৰাকী অপৰাধীজনৰ লগত ইচ্ছাকৃতভাৱে গৈছিলে। আৰু যিখিনি এভিডেঞ্চ আছিলে সেইখিনি এভিডেঞ্চ ইনকনচিষ্টেঞ্চি আছিলে। আৰু অপৰাধীজনৰ কোনো ক্ৰিমিনেল ৰেকৰ্ড নাছিলে। এইকেইটা বিষয় কোৰ্টে চাই সেই ব্যক্তিজনক বেইলত যাবলৈ দিছিলে, যিজন ব্যক্তি পক্সো এক্টৰ আধাৰত এৰেষ্ট হৈছিলে। কিন্তু মন কৰিবলগীয়া কথা, এই কেছটোত কিন্তু অপৰাধীজন 5 বছৰ জেলত আছিলে। আৰু কোৰ্টে শেষত এটা কথা কৈছিলে এই কেছটোত, দি কোৰ্ট অবজাৰ্ভ ডেট দি 14 years old girl involved had sufficient knowledge and capacity to know the full import of her actions as she voluntarily stayed with the accused for 4 days. এই বম্বে হাইকোর্টে যে বেইল দিলে এই এক্টৰ আধাৰত এৰেষ্ট হোৱা লোকজনক, যিজন 5 বছৰৰ কাৰণে জেলত আছিলে, কোৰ্টে এটা কথা গুৰুত্বপূৰ্ণভাৱে লৈছিলে, সেইটো হৈছে যিজন ভিক্টিম ছোৱালী ইনভলভ আছিলে এই কেছত, তেওঁ 14 years old। আৰু তেওঁ যে ইচ্ছাকৃতভাৱে অপৰাধীজনৰ লগত গৈছে, তেওঁৰ লগত গ'লে কি ইম্পেক্ট হ'ব পাৰে সেই কথাটো এই 14 years old ভিক্টিমগৰাকীয়ে বুজি পাইছিলে, কোৰ্টে কৈছে। গতিকে কোৰ্টে বেইল দিয়াৰ ক্ষেত্ৰত এই বম্বে হাইকোৰ্টে যে বেইল দিছিলে, তেওঁ কোৰ্টে কি কনচিডাৰ কৰিছিলে? 1 নম্বৰতে অপৰাধীজন 5 বছৰ জেলত আছিলে। আৰু যিগৰাকী মাইনৰ গাৰ্ল আছিল তেওঁ ভলেণ্টাৰীলি সেই অপৰাধীজনৰ লগত গৈছিলে বা তেওঁৰ লগত আছিলে 4 দিনৰ কাৰণে। আৰু তেওঁৰ লগত 4 দিনৰ কাৰণে যে আছিলে, তেওঁৰ লগত যে গৈছে অপৰাধীজনৰ লগত, সেই মাইনৰ গাৰ্লজনে কিন্তু তেওঁৰ নলেজ আছিলে ছাফিচিয়েণ্ট, যে তেওঁৰ লগত যদি যায় কি হ'ব পাৰে, কেনেকুৱা ধৰণৰ ইম্পেক্ট হ'ব পাৰে, এইখিনি ছাফিচিয়েণ্ট নলেজ আছে বুলি কোৰ্টে ভাবিছিলে। গতিকে এই গোটেইকেইটা বিষয় চাই বম্বে হাইকোৰ্টে সেই অপৰাধীজনক বেইলত দিছিলে। গতিকে এই আলোচনাৰ পৰা দেখা গ'ল যে পক্সো এক্টৰ আধাৰত যদি কোনোবা ব্যক্তি এৰেষ্ট হৈছে বা তেওঁৰ কেছত যদি কেছ ৰেজিষ্টাৰ হৈছে, তেওঁ বেইল পাব পাৰে। কেনেকুৱা ধৰণৰ পৰিস্থিতিত বেইল পাব পাৰে বা কোৰ্টে কি কনচিডাৰ কৰিব পাৰে, এই বিষয়ে মই আপোনালোকৰ আগত উত্থাপন কৰিলোঁ। এতিয়া চমুকৈ জানি থওক কনচিডাৰেশ্যনছ ফৰ বেইল ইন পক্সো কেছেছ। পক্সো কেছবিলাকত বেইলৰ ক্ষেত্ৰত কি কনচিডাৰ কৰিব কোৰ্টে? 1 নম্বৰ, দি এজ অফ দি ভিক্টিমৰ বয়স এণ্ড দি এজ ডিফাৰেঞ্চ বিটুইন দি ভিক্টিম এণ্ড দি একুইজ। প্ৰথমতে বেইল দিয়াৰ আগতে কোৰ্টে চাব ভিক্টিমৰ বয়স কিমান, অপৰাধীজনৰ বয়স কিমান, আৰু ভিক্টিম আৰু একুইজৰ মাজত কি বয়সৰ ডিফাৰেঞ্চ, সেইটো কোৰ্টে চাব। 2 নম্বৰ, দি চিৰিয়াছনেছ অফ দি অফেন্সটো চিৰিয়াছনেছটো কিমান, সেই বিষয়টো কোৰ্টে চাব। দি ৰিলেশ্যনশ্বিপ বিটুইন দি ভিক্টিম এণ্ড দি একুইজড, ভিক্টিম আৰু অপৰাধীজনৰ মাজত কেনেকুৱা ধৰণৰ সম্পৰ্ক, সেই বিষয়টো কোৰ্টে গুৰুত্ব সহকাৰে চাব। দি প্ৰক্সিমিটি অফ দি ভিক্টিমছ এণ্ড একুইজ ৰেচিডেঞ্চ, ভিক্টিমৰ ঘৰৰ পৰা একুইজৰ ৰেচিডেঞ্চৰ প্ৰক্সিমিটিটো কিমান, সেইটো চাব। দি একুইজ উইলিংনেছ টু ৰিচাইড এলছৱেৰ হোৱাইল দি ট্ৰায়েল ইজ পেণ্ডিং, যেতিয়া ট্ৰায়েলটো চলি থাকিব, পেণ্ডিং থাকিব, সেই অপৰাধীজনৰ উইলিংনেছটো চাব টু ৰিচাইড এলছৱেৰ, ক'ত থাকিব তেওঁ, সেই বিষয়টো চাব কোৰ্টে বেইল দিয়াৰ আগতে। গতিকে এই আলোচনাৰ পৰা দেখা গ'ল যে পক্সো এক্টৰ আধাৰত যদি কোনোবা ব্যক্তি এৰেষ্ট হৈছে, গ্ৰেপ্তাৰ হৈছে, আৰু তেওঁৰ এগেইনষ্টত যদি কেছ ৰেজিষ্টাৰ হৈছে, কেছটো কোৰ্টলৈ গৈছে, বা তেওঁ এৰেষ্ট হৈ জেলত আছে, তো তেনেকুৱা পৰিস্থিতিত কেতিয়া তেওঁ বেইল পাব পাৰে, কেনেকৈ পাব, কি পৰিস্থিতিত পাব, আৰু
বেইল দিয়াৰ আগতে কোৰ্টে কি বিষয়টো গুৰুত্ব সহকাৰে ল'ব এই বিষয়ে আজি আপোনালোকৰ আগত মই চমুকৈ আলোচনা কৰিলোঁ আৰু এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ কিবা এটা লাভ হৈছে বুলি মই আশা কৰিছোঁ। মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় মোৰ আলোচনা আজি ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আকৌ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম এটা নতুন বিষয়বস্তু লৈ। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।